अरांनिफ्राय गेरेमसा बसुमतारी बिथांनि हेफाजाबजों मोनसे बिग ब्रेकिं आपडेट फोरोंगिरि समाजाव अरां डिग्री फरायसालियाव उद्रिसारनाय थांनाय 2022 मायथाइयाव प्रभिन्सियेल जानाय आसामनि गंथाम कलेजनि नन टिचिं स्टाफ ग्रेड 4 आरो ग्रेड 3 नि मावथिफोरनि बेथनखौ सासे गामियारि हाजिरानिख्रुइबो खम बेथन होनानै दोनदों। अदालगुरि जिल्लानि सिङाव थानाय अरांनि कलागुरु बिष्णु राभा डिग्री कलेजनि फोरोंगिरि नङै मावथिफ्रा रेगुलार सरकारि साख्रिआवलाफोर मोननाय बिबांनि समान बेथन आरो गुबुन सुबिदाफोरखौ बिनानै सानथामनि हाबाफारि लाना उद्रिसारनाय हाबाफारि लादों। नंगौ दिनै 5 सेप्तेम्बर एबा फोरोंगिरि सान। दिनैनि बे गोथार सानखौ गासै भारतबर्षआवनो फोरोंगिरि सान महरै फालिनाय जायो। नंगौ फोरोंगिरियानो गेबें आरो गोरोन्थिनि थार लामाखौ अराय रोखायै दिन्थिना सुबुं समाजाव गोथों लामा दिन्थिनानै सुबुं समाज सोरजिग्रा आरो दिनैनि बे गोथार फोरोंगिरि सानावनो कलागुरु बिष्णु राभा डिग्री कलेजनि फोरोंगिरि नङै मावथिफ्रा उद्रिसारनो गोनां जादों। दिनै फोरोंगिरिनि बे गोथार सानावबो माखासे मावथिफोरनि गोसोआव खुसि गैया। बिथांमोननि थाखाय दुखुनिसो सान। नाथाय मानो बे गोथार सानाव मानो उद्रिसारनो गोनां जाखो? नंगौ बे समाव दिनै कलागुरु बिष्णु राभा डिग्री कलेजनि फोरोंगिरि नङै मावथिफ्रा खम बिबांनि बेथन आरो माखासे सुबिदाफोरखौ दाबि खालामनानै सानथामनि थाखाय उद्रिसारनाय हाबाफारि लादों। आरो बे उद्रिसारनाय हाबाफारिनि गेजेरजों फोरमायोदि थांनाय 2021 मायथाइयाव प्रभिन्सियेलाइज जानाय आसामनि गंथाम कलेजनि नन टिचिं स्टाफ ग्रेड 4 आरो ग्रेड 3 नि मावथिफोरनि बेथनखौ सासे गामियारि हाजिरानिख्रुइबो खम बेथन होनानै दोनदों होनना फोरमायदों। आरो आसाम सरकारा बे जेंनाखौ थाबैनो सुस्रांना होआब्ला बेनिख्रुइबो गोख्रोंसिन सोमावसारगोन होनना जोंनि खौरांनि गेजेरजों फोरमायदों। दानिया फैदो सरकारनि सायाव माबादि बाथ्रा बुंदों गेरेमसा बसुमतारी बिथांनि हेफाजाबजों आबुङै मिथिना लानि। আজি পবিত্ৰ শিক্ষক দিৱস হিচাপে তেওঁলোকক মই মোৰ ফালৰ পৰা বা আমাৰ সন্থাৰ পৰা তেওঁলোকক আমি নমস্কাৰ জনাইছোঁ। বিশেষকৈ এই পবিত্ৰ দিনত আমি যে এনেকৈ মানে কৰ্মবিৰতি কৰিব লগা হৈছে বহুত পৰিতাপৰ কথা। 2021 চনত যিবিলাক কলেজ প্ৰভিন্সিয়েলাইজেশ্যন হ'ল, যিবিলাক ক্ৰাইটেৰিয়া আছে তেওঁলোকক ফুলফিল কৰিলে আমাৰ কোনটো ক্ৰাইটেৰিয়া অভাৱ আছে? আমাক নেট স্লেট লাগে নেকি? কিবা লাগে নেকি? না PhD লাগে নেকি? কি যুক্তিত আমাক এনেকৈ ৰাখিলে? কোনটো ব্লেক আইনত কলংকিত আইন বনাই পেলাই আমাক এনেকৈ ৰাখিলে? আৰু তেওঁলোকে আমাক লেবাৰ পে'মেণ্ট দিছে। আজি এটা হাজিৰা ল'ব লাগিলে 600 টকা লাগে। আমাক কিমান মজুৰি দিছে? লেবাৰ পে'মেণ্ট দিছে। তথাপি তেওঁলোকে লেবাৰ পে'মেণ্ট দিলেও তেওঁলোকে লেবাৰ আইন ব্ৰেক কৰিছে। তেওঁলোকে লেবাৰ আইন ব্ৰেক কৰিছে। লেবাৰ পে'মেণ্টটো হোৱা নাই আমাৰ। গতিকে অতি পৰিতাপৰ কথা। গতিকে মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাওঁ, আমাৰ সমস্যাসমূহ অহা অধিৱেশনত যাতে সমাধান কৰাৰ কাৰণে ব্যৱস্থা লয়, তাৰ কাৰণে আমাৰ ফালৰ পৰা টানি অনুৰোধ জনাইছোঁ। আৰু যদি নকৰে, ইয়াতো যদি তেওঁলোকে গুৰুত্ব নিদিয়ে, হয়তো আগন্তুক দিনত আমাৰ আন্দোলন আৰু ভয়াৱহ হ'ব। হয়তো আমি এনেকৈ আছে আত্মজাত দিয়াৰো আমি মানে কাৰ্যকৰী হাতত ল'ম যদি ব্যৱস্থা নলয়। গতিকে এইখিনিয়ে ক'লোঁ। গতিকে আজি এই পবিত্ৰ শিক্ষক দিৱসৰ দিনাই প্ৰথমতে মই আমাৰ শিক্ষকসকলক আমাৰ প্ৰাৰ্থনা লগতে নমস্কাৰ জনাইছোঁ। আজি এই পবিত্ৰ দিনতে আমি অনা শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে বা কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিবলগীয়া হৈছে। কাৰণ যোৱা 2021 চনৰ 1 জানুৱাৰীত বলবৎ হোৱাকৈ অসম চৰকাৰৰ বা অসমত থকা বিভিন্ন স্কুল কলেজ তেনেকৈ 33খন মহাবিদ্যালয়কো প্ৰাদেশিকৰণ কৰা হৈছিলে। কিন্তু এই প্ৰাদেশিকৰণ কৰাৰ সময়ত যে টিচাৰসকলক যিবিলাক ক্ৰাইটেৰিয়া ফুলফিল হ'ল, এখেতসকলক পূৰ্ণ মৰ্যাদা আৰু নথকাবিলাকক টিউটৰ আৰু অন্যায় কৰি আমাক অনা শিক্ষক কৰ্মচাৰীসকলক ফিক্স পে বা ৱেজেছত ৰাখি বহুত অন্যায় কৰা হৈছে। আমাক খুব কম পৰিমাণৰ দৰমহাৰে, এতিয়া লেবাৰতকৈ কম দৰমহা দি আমাক ৰাখিছে। ইয়াৰ প্ৰতিবাদত আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনালোঁ। তথাপিও আমাক কোনো ৰেছপন্স বা ৰেগুলাৰকৰণত বা নিয়মীয়াকৰণৰ কাৰণে আমাক কোনো গুৰুত্ব নিদিলে। সেইকাৰণে আমি এতিয়া সমগ্ৰ 33খন কলেজৰ
অনা শিক্ষক কৰ্মচাৰীয়ে আজিৰ পৰা বলবৎ হোৱাকৈ অহা 7 আৰু 8 তাৰিখলৈকে 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী আমি পালন কৰিবলৈ বাধ্য হৈছোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে চৰকাৰে আমাক যেতিয়া চৰকাৰীকৰণৰ মিটিঙত যেতিয়া আমাক কৈছিলে যে আজিৰ পৰা যদি কালিয়ে আপোনালোকৰ কোনোবাই কিবা হৈ বা ঢুকায় তেনে ক্ষেত্ৰত চৰকাৰে এখেতসকলৰ পৰিয়ালক 10 লাখ টকা দিয়াৰ কথা কৈছিল। কিন্তু আমাৰ কলেজতো এজন 4th গ্ৰেড ইতিমধ্যে ঢুকালে, কিন্তু এখেতকো আমাক কোনো ন্যায় প্ৰদান পোৱা নাই, এখেতসকলে একো পাবলৈ সক্ষম হোৱা নাই। আমাৰ মূল দাবীটো হ'ল আমাক নিয়মীয়া হাৰত দৰমহা প্ৰদান কৰিব লাগে। নিয়মীয়া হাৰত চৰকাৰৰ যি সা সুবিধা এই সা সুবিধাসমূহ আমাক প্ৰদান কৰিব লাগে। যেনেকৈ 2013 চনত প্ৰাদেশিকৰণ মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীবিলাকক দিয়া হৈছে, ঠিক তেনেকৈয়ে আমাৰ 2021 চনত প্ৰাদেশিকৰণ হোৱা নিয়মীয়া অনা শিক্ষক কৰ্মচাৰীক নিয়মীয়া হাৰত দৰমহা আৰু নিয়মীয়া চৰকাৰী চাকৰিয়ালৰ যি সা সুবিধা এইবিলাক আমাক প্ৰদান কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। এইখন মহাবিদ্যালয়ত অনা শিক্ষক মুঠ 14 জন আছে। আমি 7 জন 3rd গ্ৰেডৰ আৰু 7 জন 4th গ্ৰেডৰ। এইখন মহাবিদ্যালয়ত অনা শিক্ষক মুঠ 14 জন আছে। আমি 7 জন 3rd গ্ৰেডৰ আৰু 7 জন 4th গ্ৰেডৰ। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक। मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' एच.एस. स्कुल र'डनि वार्ड नं 4 आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरलायनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 7676135188 8860607313 आरो 880007664009 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो? जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दान अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक।